এয়া হৈছে অৰিজিনেল কলা হালধি। নমস্কাৰ বন্ধু বান্ধৱসকল। ইয়াক হয়তো বহুতে ক'ব কেতুৰী বুলি। হয়, কেতুৰী পাতখিলাও দেখিবলৈ একেই, কিন্তু এয়া কেতুৰী নহয়, কলা হালধি। মই আগতেও এনেকুৱা এটা ভিডিঅ' দিছোঁ। যিহেতু খানি দেখুৱাবলৈ অসুবিধা হৈছে, সেয়েহে খানি দেখুৱাব নোৱাৰিলোঁ। কিন্তু আপোনালোকে কলা হালধি কেনেকৈ চিনি পাব? যদিহে হালধি টুকুৰা ভাঙি দিয়ে, তেতিয়াহ'লে মাজত নীলা বা কলা টাইপৰ এটা বৰণ দেখিবলৈ পাব। সেই তাকেই কয় কলা হালধি। আৰু এই কলা হালধিবিধ বহুত মূল্যৱান, ইয়াক য'তে ত'তে পোৱা নাযায়। আৰু যদিহে আপোনালোকৰ ক'ৰবাত হাড়যোৰা লগাব আছে বা হাত ভৰি মুচুকা খাইছে, তেতিয়াহ'লে এই কলা হালধি বান্ধি দিলে তৎক্ষণাত ভাল হৈ যায়। আৰু কলা হালধি বহুত মূল্যৱান, ইয়াৰ বহুত বজাৰত দাম হয়। সেয়েহে ইয়াক আপোনালোকে সংৰক্ষণ কৰিব লাগে। আৰু বহুতে চিনি নাপায়, সেয়েহে আপোনালোকে হালধি টুকুৰা ভাঙি দিব। তেতিয়াহে তাত যদিহে নীলা বা কলা লিখা দেখে, সেয়া অৰিজিনেল। আৰু ইয়াৰ গুণাগুণৰ বিষয়ে যদি আপোনালোকে বিশেষকৈ জানিব বিচাৰে, তেতিয়াহ'লে গুগলত গৈ চাৰ্চ কৰিব যে কলা হালধিৰ ঔষধি গুণ বা কলা হালধিৰ গুণাগুণ।